এখন প্ৰশ্ন হৈছে 2025 হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ মেথছৰ কুৱেশ্যন পেপাৰ বি ছিৰিজৰ চোৱাচোন কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা আছিল। ইয়াৰে MCQ বিলাক অলপ ইমান টান নাছিল, সহজেই আছিল। এইকেইটা আছিল MCQ। মই ইয়াৰ পিছৰ ভিডিঅ'ত গোটেই প্ৰশ্নটো মই ভালকৈ বুজাই দিম আৰু গোটেইকেইটা MCQ মই ভালকৈ কৰাই দিম। বৰ্তমান এই ভিডিঅ'ত খালি কুৱেশ্যনকেইটা ভালকৈ চাই লোৱা। এইটো হৈছে 2 নম্বৰ প্ৰশ্নটো, সমান্তৰ প্ৰগতি 5 লেচনৰ পৰা দিছে। এইটো কুৱেশ্যন নম্বৰ 3টো হৈছে আমাৰ 6 লেচনৰ। তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 4, এইটো আমাৰ ত্ৰিভুজ 6 লেচনৰে হয়, ত্ৰিভুজ চেপ্টাৰটোৰ। তাৰপিছত এইফালে আকৌ এইটো বিন্দুকেইটা একে ৰেখীয়, এইটো 7.3 অনুশীলনী 7.3ৰ পৰা দিছে। এইটো আকৌ 7.2 বিন্দু দুটাৰ মাজৰ দূৰত্ব, কুৱেশ্যন নম্বৰ 6টো। এইটো কুৱেশ্যন নম্বৰ 7, এইটো 8 লেচনৰ 8.2ৰ পৰা। তাৰপিছত কুৱেশ্যন নম্বৰ 8টো আমাৰ 8 লেচনৰ 8 নম্বৰ চেপ্টাৰটো আৰু ত্ৰিকোণমিতি। কুৱেশ্যন নম্বৰ 9টো হৈছে আমাৰ বৃত্ত 10, বৃত্তৰ যিটো আমাৰ চেপ্টাৰ 10 চেপ্টাৰটো তাৰ পৰা। তাৰপিছত কুৱেশ্যন নম্বৰ যিটো 10 আছিল, এইটো আমাৰ 12 নম্বৰ চেপ্টাৰটোৰ পৰা আহিছে, বৃত্ত সম্বন্ধীয় কালি। তাৰপিছত এইফালে যদি চাওঁ 11 নম্বৰ প্ৰশ্নটো, এইটো আমাৰ 10 চেপ্টাৰৰ এটা বিন্দু কিউৰ পৰা, এইটো আমাৰ 10 চেপ্টাৰৰ পৰা আহিছে। 12 নম্বৰ প্ৰশ্নটো এইটো ডাইৰেক্ট কিতাপত আছে, এইটো 12.1ত আছে, এইটো চাবা 12 নম্বৰটো 12.1ৰ একে লাষ্টৰ অংকটো। তাৰপিছত এইটো 13 নম্বৰ প্ৰশ্নটো, এইটো হৈছে আমাৰ 14 নম্বৰ সমান পেয়াৰ, এইটোতো আমাৰ 13 চেপ্টাৰৰ 13.1ৰ। তাৰপিছত এইটো 14ৰ মাধ্য দিছে, 14 নম্বৰ চেপ্টাৰটোৰ। তাৰপিছত এইফালে আকৌ প্ৰশ্নটো কি দিলে, দুটা বিহুদৰ লুডু গুটি সম্ভাৱিতাৰ পৰা দিছে 15। তাৰপিছত এইটো আকৌ আমাৰ কি দিছে, এইটো আমাৰ সম্ভাৱিতাৰ পৰাই দিলে, ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে, সম্ভাৱিতাৰ পৰা আমাৰ লাষ্ট চেপ্টাৰটো। তাৰপিছত এইটো প্ৰশ্ন ৰিভিজনত আছেই। এই 19 নম্বৰ প্ৰশ্নটো, এইটো আমাৰ ৰিভিজন R3ৰ পৰা আহিছে। আমি পিছৰ ভিডিঅ'ত মই গোটেইকেইটা MCQ মই ভালকৈ বুজাই কৰাই দিম। তাৰপিছত যিটো আমাৰ 23 নম্বৰ প্ৰশ্ন, এইটো আমাৰ 2 নম্বৰ চেপ্টাৰৰ পৰা আহিছে। তাৰপিছত এইটো হৈছে 24 নম্বৰ প্ৰশ্নটো, এইটো বহুপদ মানে 2 নম্বৰ চেপ্টাৰটো, এইটো 25 নম্বৰ, এইটো 25 নম্বৰ প্ৰশ্নটো। এইটো 26 নম্বৰ প্ৰশ্নটো, এইটো অনুশীলনী 3.5ৰ পৰা দিছে, তাৰ নিয়মতে আছিল। তাৰপিছত এইটো হৈছে আমাৰ 27 নম্বৰটো, এইটো আলফা বিটা, গম পাইছোঁ এইটো আমাৰ 2.2। এইটো হৈছে 28 নম্বৰ প্ৰশ্নটো, সমান্তৰ প্ৰগতি। পিছত এইটো হৈছে আমাৰ 29 নম্বৰ প্ৰশ্নটো, এইটো ত্ৰিভুজৰ পৰা দিছে, ডাইৰেক্ট কিতাপত আছে। এইটো হৈছে 30 নম্বৰ প্ৰশ্নটো। তাৰপিছত এইফালে আকৌ এইটো 31 নম্বৰ প্ৰশ্ন, এইটো হৈছে 32 নম্বৰটো, এটা বৃত্তৰ দুটাৰ সমান্তৰাল স্পৰ্শক, এইটো আমি গম পাই আছোঁ, বৃত্তৰ পৰা দিছে 10 চেপ্টাৰ 10। তাৰপিছত এইটো হৈছে 33 ত্ৰিকোণমিতি, এইটো হৈছে 34, এইটো বৃত্তৰ পৰা। পিছত 35টো আমাৰ ইফালে থাকিব, এইটো 35, এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত দিয়া আছে। তো এইটো আয়তনৰ অনুপাত 9:8 হ'লে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত লাগে, এইটো 13 নম্বৰ চেপ্টাৰৰ পৰা দিছে। তো এইটো 36 নম্বৰ প্ৰশ্নটো, এইটো মধ্যমা, এইটো 14 নম্বৰ চেপ্টাৰৰ। তাৰপিছত এইটো 37টো চোৱা, যদি তিনিটা মুদ্ৰা একেলগে টচ কৰা, সম্ভাৱিতাৰ পৰা 15 চেপ্টাৰ 15ৰ পৰা দিলে। 38টো আমাৰ ডাইৰেক্ট কিতাপৰ R3ৰ, ইয়াৰ উত্তৰ 9 হ'ব, ডাইৰেক্ট কিতাপৰ পৰা অলপো বনোৱা নাই। তাৰপিছত এইফালে 39টো,
তলৰ কোনটো অপ্ৰিমেয় এইটো সহজে আছে এইটো হৈছে 40 2.3 পৰা দিলে তাৰপিছত এইটো হৈছে 41 নম্বৰ প্ৰশ্নটো এটা বহুপদ ৰাখিলে একটো এক্স অক্ষক দুটা বিন্দুত ছেদ কৰে এইটো আমাৰ 2 নম্বৰ চেপ্টাৰৰ পৰা দিলে তাৰপিছত এইটো হৈছে 42 তাৰপিছত এইটো হৈছে 43 এইটো পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণটোৰ অদ্বিতীয় সমাধান 3.5 ৰ পৰা দিছে অদ্বিতীয় সমাধানৰ সূত্ৰ আছিল a1 by a2 not is equal b1 by b2 সহজ আছে এইটো অংক 44 এইটো 2 নম্বৰ চেপ্টাৰৰ পৰা দিছে 45 এইটো 4 মূলবোৰৰ বাস্তৱ আৰু অসমান এইটো 4 নম্বৰ চেপ্টাৰৰ পৰা দিলে এইটাই আৰু আমি যদি সেকশন বিট চাওঁ ইয়াৰ 46 টো ডাইৰেক্ট ৰিভিজনৰ পৰা দিছে এইটো অংক ডাইৰেক্ট ৰিভিজনৰ পৰা সেম তাৰপিছত 47 এইটো 1.1 ৰ পৰা অনুশীলনী 1.1 ৰ পৰা দিছে তাৰপিছত 48 এইটো 8.4 ৰ পৰা দিছে অলপমান বনাইছে কিন্তু ইমান টান নহয় সহজে 8.4 ৰ পৰা তাৰপিছত 49 টো এইটো আৰু সহজ এইটো 8.2 ৰ পৰা দিছে 49 টো পিছত 50 এইটো সম্ভাৱিতাৰ পৰা দিছে তাৰপিছত এফালে আৰু কি আছে এফালে যদি আমি চাওঁ এইটো 3 নম্বৰ চেপ্টাৰৰ পৰা দিছে 3.4 ৰ 2 নম্বৰ 3.3 বা 3.4 হ'ব মানে 3 নম্বৰ চেপ্টাৰৰ পৰা দিছে সো এইটো 4 নম্বৰ চেপ্টাৰটোৰ পৰা দিলে 52 নম্বৰ প্ৰশ্নটো এইটো আমাৰ 4 নম্বৰ চেপ্টাৰৰ তাৰপিছত 53 টো সম্ভাৱিতাৰ সমান্তৰ প্ৰগতিৰ পৰা দিছে অলপমান বনাই দিছে কিন্তু এইটো কৰিলে সহজ হ'ব মই পিছৰ ভিডিঅ'ত এই গোটেইকেইটা প্ৰশ্ন মই ভালকৈ কৰাই দিম এইটো সমান্তৰ প্ৰগতি 5 নম্বৰ চেপ্টাৰৰ পৰা দিলে তাৰপিছত 54 এইটো আমাৰ ত্ৰিভুজৰ পৰা দিছে 6 নম্বৰ চেপ্টাৰটোৰ পৰা ত্ৰিভুজৰ পৰা দিছে তাৰপিছত 55 এইটো আমাৰ 7.2 7.2 ৰ উদাহৰণ অংকটো এইটো উদাহৰণত আছে চাবা পিৰ মান উলিয়াব লাগে কিতাপত যেটো আছে এইটো x আৰু y ৰ মান উলিয়াব লাগে কিন্তু উদাহৰণত যেটো আছে এইটো পিৰ মান উলিয়াব লাগে গতিকে এইটো আমাৰ উদাহৰণৰ অংকটো এফালে আকৌ 56 টো প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ স্পৰকবোৰ দৈৰ্ঘ্য মান এইটো 10 লেছনৰ 10 নম্বৰ চেপ্টাৰটোৰ পৰা উপপাদ্য 10.2 এইটো তাৰপিছত 57 এইটো আমাৰ উদাহৰণ 12 নম্বৰ চেপ্টাৰটোৰ পৰা দিছে 12.2 নিয়মত কিন্তু উদাহৰণৰ পৰা দিছে উদাহৰণ 4 এইটো 58 টো এটা পুতলা এইটো 13.1 ৰ 3 নম্বৰ অংকটো 13.1 ত চাবা এইটো 3 নম্বৰত আছে এটা পুতলা এইটো কমন অংক আছিল গতিকে 59 টো চোৱা এইটো পৰিসংখ্যাৰ পৰা দিছে মধ্যমা দিয়া আছে কিতাপত এইটো সেম কিতাপত আছে 14.3 ৰ পৰা দিছে কিন্তু তাত ইয়াত অলপ বনাই দিছে মানে সেম দি দিছে এইটো ঠিকে আছে কিতাপত x আৰু y ৰ মান উলিয়াব দিছে ইয়াত কেৱল x ৰ মান উলিয়াব দিছে গতিকে এইটো আমাৰ 14.3 গতিকে দেখা পালো যে প্ৰশ্নটো ইমান টান নাছিল এইটো 16 নম্বৰ প্ৰশ্নটো চোৱা এটা সমকোণী ত্ৰিভুজ এইটো অংকনৰ পৰা দিছে 11ৰ একেবাৰে লাষ্টৰ অংকটো 7 নম্বৰ অংকটো তাত 7টা অংক আছিল তাৰে 7 নম্বৰ অংকটো এইটো 4 মাৰ্কত দিছে তাৰপিছত 61 টো এইটো 2.2 ৰ উদাহৰণৰ অংক শূন্যবোৰ উলিয়াব লাগে আৰু শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে এইটো 2025 চনত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ মেথছৰ কুৱেশ্যন পেপাৰটো ইমান টান নাছিল গোটেইকেইটা প্ৰশ্ন কিতাপৰ পৰাই সেম উঠাইছে গতিকে যেহেতু যোৱাবাৰ আমাৰ প্ৰশ্নটো বেছি সহজ আছিল গতিকে এইবাৰ আমি অনুমান কৰিব পাৰিছোঁ যে আমাৰ অলপমান টান হ'ব গতিকে আমি প্ৰেক্টিছ ভালকৈ কৰিব লাগিব